নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, NRC নহয়, বাংলাদেশী চিনাক্ত কৰিবলৈ DNA টেষ্ট কৰক। 1951 চনৰ মুছলমান ভোটাৰসকলৰ বংশ ৰাজহুৱা কৰিব লাগে আৰু NRCত নাম কৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব লাগে। এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাৰিয়াৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সংখ্যালঘু মুছলমানক বাৰে বাৰে অপমান কৰিছে, মুছলমানক উচ্ছেদ চলাইছে আৰু লগতে SRৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপিয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজ্যৰ সংখ্যালঘুক অপমান কৰিছে, মুছলমানক উচ্ছেদ চলাইছে, লগতে SRৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপিয়ে। হাতত আৰু 3 মাহ সময় আছে, তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয়, মিয়াক কোনোৱে আক্ৰমণ কৰাৰ চেষ্টা কৰিলে ধৈৰ্য ধৰক, আল্লাহৰ ওচৰত দোৱা কৰক, নামাজ পঢ়ি দোৱা প্ৰাৰ্থনা কৰক, আল্লাহৰ ওচৰত কান্দক, আল্লাহৰ ওচৰত সকলো বিচাৰ আছে। খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। ইমান মানুহৰ নাম কেনেকৈ কাটিব পাৰে? হিমন্ত বিশ্ব শৰ্মা কোন হয়? এই মন্তব্য বদৰুদ্দিন আজমলৰ। আজমলে লগতে কয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পাত্তা নাথাকিব। উজনিত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰা সকলৰ বিৰুদ্ধে আমি ফাইল কৰি আছোঁ। এজন মিয়া মানুহৰ ওপৰত হাত তুলিলেও আমি আইনৰ কাষ চাপিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সংখ্যালঘু মুছলমানক বাৰে বাৰে অপমান কৰিছে। এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অধ্যাপিকাৰ পদ এৰি পুনৰ ৰাজনীতিলৈ ডক্টৰ জ্ঞানশ্ৰী বৰা। গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আছিল জ্ঞানশ্ৰী বৰা আৰু অধ্যাপিকা হিচাপে 2023 চনৰ জুন মাহত যোগদান কৰিছিল বৰাই। কিন্তু 2026 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জ্ঞানশ্ৰী বৰাই। উল্লেখযোগ্য যে 2026 বিধানসভা নিৰ্বাচনত দেৰগাঁও, খুমটাই অথবা মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা জ্ঞানশ্ৰী বৰাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিপদ বাঢ়িব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত আবেদন এইবাৰ জমিয়ত উলেমাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগবঢ়োৱা সাম্প্ৰদায়িক আৰু বিভাজনমুখী মন্তব্যৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলমাই হিন্দ। সংস্থাটোৰ অধ্যক্ষ মৌলানা মাহমুদ মাদানীয়ে দাখিল কৰা এক আবেদনত সাংবিধানিক পদবীত থকা ব্যক্তিসকলৰ বাবে কঠোৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছে। ৰাজহুৱা কাৰ্যালয়ৰ অপব্যৱহাৰ কৰি কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত বাধা দিবলৈ জমিয়তে এই আইনী যুঁজ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে বিগত 27 জানুৱাৰীত এটা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া ভোটাৰক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা সম্পৰ্কীয় যি বিতৰ্কিত মন্তব্য কৰিছিল তাক লৈ জমিয়তে তীব্ৰ আপত্তি ব্যক্ত কৰে। আবেদনখনত উল্লেখ কৰা হৈছে যে এয়া কেৱল এক ৰাজনৈতিক বক্তব্য নহয়, বৰঞ্চ এক সমগ্ৰ গোটক কলংকিত কৰাৰ এক উদ্দেশ্য প্ৰণোদিত প্ৰচেষ্টা। জমিয়তৰ মতে এনে মন্তব্যই ভাৰতীয় সংবিধানৰ নিৰপেক্ষতা, ভাতৃত্ববোধ আৰু মানৱীয় মৰ্যাদাৰ দৰে মূল নীতিসমূহ উলংঘা কৰে। উচ্চতম ন্যায়ালয়ত চলি থকা 1265/2021 নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ অংশ হিচাপে এই নতুন আবেদনখন অন্তৰ্ভুক্ত কৰা হৈছে। ঘৃণা ভাষণ ৰোধ কৰিবলৈ আদালতৰ পূৰ্বৰ নিৰ্দেশনা থকা স্বত্বেও এনেধৰণৰ কাৰ্য অব্যাহত থকাত জমিয়তে উদ্বেগ প্ৰকাশ কৰে। সংস্থাটোৱে দাবী জনাইছে যে
বাক স্বাধীনতাৰ নামত কোনো জনপ্ৰতিনিধিয়ে এখন দেশৰ সাংবিধানিক আইনৰ ঊৰ্ধত থাকি ঘৃণা বিয়পাব নোৱাৰে। পৰৱৰ্তী খবৰ, পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা। চিএম ভিজিলেন্সে পুনৰ গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এছিএছ বিষয়াগৰাকীক। পুনৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা। কিছু সময় পূৰ্বে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক। পূৰ্বে ভূমি জালিয়াতিৰ গোচৰত অভিযুক্ত আছিল নুপুৰ বৰা আৰু নুপুৰ বৰাৰ বাসগৃহত চলিছিল চিএম ভিজিলেন্সৰ অভিযান। এই অভিযানত উদ্ধাৰ হৈছিল কোটি টকাৰ নগদ ধন, লগতে সোণ আৰু হীৰাৰ অলংকাৰ। আৰু তাৰ পিছতে নিলম্বিত হৈ আছিল ৰাজচক্ৰ বিষয়াগৰাকী। আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পূৰ্বেও এইগৰাকী বিষয়াক। আৰু অৱশেষত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে নিলম্বিত এইগৰাকী এছিএছ বিষয়া নুপুৰ বৰাক। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। ভাৰতত বন্ধ হ'ব পাৰে হোৱাটছএপ। এই সন্দৰ্ভত মেটাক কঠোৰ সকিয়নি সুপ্ৰিম কোৰ্টৰ। সুপ্ৰিম কোৰ্টে এই সন্দৰ্ভত কয়, গোপনীয়তাৰ সৈতে খেলিব নোৱাৰিব হোৱাটছএপে। সাধাৰণ লোকৰ তথ্য ভাগ বাটোৱাৰা নকৰিব। সংবিধান মানি চলিব নোৱাৰিলে দেশ এৰি যাবলৈ ধমকি দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে হোৱাটছএপৰ 2021 গোপনীয়তা নীতিৰ বাবে সুপ্ৰিম কোৰ্টৰ এই ককৰ্থনা। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ। আজি হৈছে পবিত্ৰ শবে বৰাত। শবে বৰাত পালনৰ বাবে সাজু হৈছে দেশৰ কোটি কোটি মুছলমান। ইবাদত আৰু দুৱাৰে পাৰ হ'ব আজিৰ নিশা। আৰু এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী ইছলামধৰ্মী লোকলৈ জনাইছোঁ পবিত্ৰ শবে বৰাতৰ শুভেচ্ছা। আজি পবিত্ৰ শবে বৰাত। ইছলাম ধৰ্মাৱলম্বীৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ আৰু মহামণ্ডিত নিশা। এই নিশা হৈছে গুনাহৰ পৰা মুক্তি লাভৰ নিশা। এই নিশাই বৰ্ষটোৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ ভাগ্য আৰু ৰিজিক নিৰ্ধাৰণ হয়। শবে বৰাত পালনৰ বাবে সাজু হৈছে দেশৰ কোটি কোটি মুছলমান। ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হয়। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে এই শবে বৰাতে। আৰু আজি নিশা উজাগৰে থাকি ইবাদত কৰিব ইছলামধৰ্মী লোকসকলে। পৰৱৰ্তী খবৰ, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ চাওতাল ছাত্ৰ সন্থাৰ। জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰৰ ভূমিকাত অসন্তুষ্ট চাওতাল ছাত্ৰ সন্থা। অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ বিৰোধিতা চাওতাল ছাত্ৰ সন্থাৰ। জনজাতিকৰণ আৰু বিটিচি অঞ্চলত চাওতাল জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতিত ত্ৰিপাক্ষিক বৈঠকৰ দাবী এই চাওতাল ছাত্ৰ সন্থাৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ কৃষকসকলৰ ওপৰত মাধমাৰ মোদী চৰকাৰৰ। ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক হ্ৰাসৰ চুক্তিয়ে সাঙুৰি ল'ব কৃষি খণ্ডক। আৰু এতিয়াৰ পৰা ভাৰতত বিক্ৰী হ'ব আমেৰিকাৰ কৃষকৰ উৎপাদিত সামগ্ৰী। ভাৰতৰ কৃষকৰ হিতক আওকাণ কৰি আমেৰিকাৰ সৈতে এই চুক্তি মোদী চৰকাৰৰ। আমেৰিকাৰ কৃষিমন্ত্ৰী ব্ৰুক ৰুলিনছে সদৰি কৰিছে এই তথ্য।